ৰাইজক আৰু বিজেপি দলক আমি মনত পেলাই দিব খুজিছো যে এই এনেধৰণৰ উদ্ভণ্ডালী এজন মুখ্যমন্ত্ৰীয়ে আজি গোটেই অকল বিজেপিকে নহয় আমাৰ অসমৰো মান গৰিমা আজি ভুলুণ্ঠিত কৰিছে। কালি হিমন্ত বিশ্বই কৈছে যে মই 22 বছৰ কংগ্ৰেছত আছিলো, মই ৰাজীৱ ভৱনত মই কোনোদিন আম্বেদকাৰৰ ফটো দেখা নাই। আমাৰ ৰাজীৱ ভৱনত আম্বেদকাৰৰ ফটো আছে নে নাই? হিমন্ত বিশ্বৰ চাৰ্টিফিকেট আমাক নালাগে নহয়। তুমি কোন আমাক চাৰ্টিফিকেট দিবলে যে ৰাজীৱ ভৱনত আম্বেদকাৰৰ ফটো নাই, মই 22 বছৰ আছিলো? তোমাৰ চাৰ্টিফিকেট নালাগে। আমাৰ ওয়ালে ক'ব, আমাৰ ইতিহাসে ক'ব, আপোনালোকে ক'ব, আপোনালোকে চাই লওক আম্বেদকাৰৰ ফটো আছে নে নাই। এই ধৰণৰ যে কিছুমান উদ্ভণ্ডালী তেওঁ ভাবে কি যে তেওঁ যি ক'ব সেইটোৱে হ'ব। তেওঁ ভাবে তেওঁতকৈ জ্ঞানী কোনো নাই, তেওঁতকৈ জনা মানুহ কোনো নাই, তেওঁতকৈ ক্ষমতাশীল কোনো নাই, তেওঁ সেইটোৱে ভাবে। কিন্তু তেওঁক আমি ইতিহাস পঢ়িবলৈ কৈছোঁ যে ক্ষমতা অতি ক্ষণস্থায়ী। তেওঁৰ অতি সৰ্বশক্তিমান নেতাবিলাক বিশ্বৰ পৰা ক্ষমতাসীন হৈছে। সাদ্দামৰ নিচিনা ক্ষমতাশালী নেতা বাংকাৰৰ তলত লুকাই ৰক্ষা পোৱা নাছিল। হিটলাৰৰ নিচিনা বিশ্বৰ ক্ষমতাশালী নেতা অৱশেষত মানসিক দ্বন্দ্বত ভুগি নিজৰ পিষ্টলেৰে নিজকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। আৰু বহুত আছে এনেকুৱা যিবিলাকে ক্ষমতাক লৈ অহংকাৰ কৰে, সেইবিলাকৰ তেওঁলোকৰ চকুৰ আগতে ক্ষমতাৰ কেনেকৈ পতন হয় ইতিহাসত সোণোৱালী আখৰে লিখা আছে। আমি হিমন্ত বিশ্বক এই ইতিহাস পঢ়িবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু হিমন্ত বিশ্বই ক'লেই কংগ্ৰেছ লজ্জাহীন পাৰ্টি হৈ নাযায়। হিমন্ত বিশ্বই ক'লেই ইতিহাস বিকৃত নহয়। ইতিহাস হৈয়ে থাকিব। ইতিহাস হৈয়ে থাকিব। সময়ে প্ৰমাণ কৰিব যে কোন প্ৰকৃততে লজ্জাহীন আৰু কোন। সময়ে অলৰেডি প্ৰমাণ কৰিছে আৰু প্ৰমাণ কৰিব।